দৰং জিলাৰ প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সভা। দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে নিচাজাতীয় দ্ৰব্য সেৱনকাৰীৰ সংখ্যা। দৰং জিলাতো ড্ৰাগছ বা নিচাজাতীয় দ্ৰব্য সেৱন কৰি নিজৰ ভৱিষ্যত অন্ধকাৰৰ ফালে ঠেলি দিছে একাংশ উশৃংখল যুৱক যুৱতীয়ে। চৰকাৰ তথা প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ লগতে সমাজৰ পৰা এনেবোৰ কাৰ্য নিৰ্মূল কৰাৰ উদ্দেশ্যে আজি দৰং জিলাৰ ধুলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দৰং জিলা প্ৰশাসন আৰু দৰং জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগতে এক সজাগতামূলক সভাৰ আয়োজন কৰে। সভাৰ লগত সংগতি ৰাখি ৰাতিপুৱা বিদ্যালয় তথা মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত এক মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰে, য'ত অংশগ্ৰহণ কৰে খাৰুপেটীয়া মহাবিদ্যালয় আৰু মংগলদৈ মহাবিদ্যালয়ৰ প্ৰায় 20 গৰাকী ছাত্ৰই। দৰং জিলা আয়ুক্ত মুনীন্দ্ৰনাথ য়াংটিৰ উপস্থিতিত আয়োজন কৰা সভাখনত উপস্থিত থাকে দৰং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ইমা দাস, ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ নাৰ্জাৰী, সমাজ কল্যাণ বিভাগৰ জিলা বিষয়া কোষেশ্বৰ বৰা, নিচা মুক্ত ভাৰত অভিযানৰ দৰং ওদালগুৰি সম্পাদক অৰুণ বৰুৱা, ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহিবুৰ ৰহমানৰ লগতে সমাজ কল্যাণ বিভাগৰ কৰ্মী সহায়িকা, গাঁওৰক্ষী বাহিনী সভাপতি সহ সম্পাদকসকল উপস্থিত থাকে। নিশ্চয় গম পাইছে আজি আমাৰ জিলাত অসম তথা গোটেই ভাৰতবৰ্ষতে নাচামুক্ত ভাৰত যিটো অভিযান আৰম্ভ হৈছে আৰু এইখিনি অব্যাহত আছে। 2020 চনৰ পৰাই 15 আগষ্ট 2020 চনৰ পৰাই এই নাচামুক্ত ভাৰত অভিযানটো আৰম্ভ হৈছে। চ' এইটো আপোনাৰ অব্যাহত আছে। তাৰ মাজতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছো। আমি আপোনালোকে শুনি ভাল পাব, আপোনালোকে নিশ্চয় পেপাৰ পত্ৰ আপোনালোকৰ মাধ্যমতে ওলাইছে বা মই অৱগত কৰাইছিলো আপোনালোকৰ মাধ্যম যে আমি এইবাৰ যিটো আমাৰ প্ৰিভেনশ্যন অফ ড্ৰাগছ এণ্ড ছাবষ্টেন্স এবিউজ এণ্ড ইলিচিট চাইল্ড ট্ৰাফিকিং, এই গোটেই ভাৰতবৰ্ষতে আমাৰ জিলাই মানে বেষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট হিচাপে আমি এৱাৰ্ড পাইছো। গোটেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটত অৰুণাচলৰ দিবাং ভেলী ডিষ্ট্ৰিক্টে পাইছে আৰু গোটেই ভাৰতবৰ্ষত আমি 30খন জিলাই যিটো এৱাৰ্ড এইখিনি আমি পাইছো। চ' আমি এই পুনৰ কাৰণটো এইটোৱে হৈছে আমাৰ জিলা এই নিচামুক্ত ভাৰত অভিযান যিটো চলি আছে, আমি প্ৰত্যেকটো কলেজতে আমি অভিযান আমি কৰিছো বা প্ৰত্যেকটো হাইস্কুল যিখিনি আছে বা আমাৰ পঞ্চায়ত লেভেলতো আমি কৰিছো বা আমি ষ্ট্ৰীট প্লে কৰিছো, যাতে আমাৰ যিসকল ল'ৰা ছোৱালী বা আমাৰ যি নৱপ্ৰজন্ম তেওঁলোকে যাতে এই নিচাযুক্ত বস্তু যাতে সেৱন নকৰে বা তেওঁলোকে এই যিটো ড্ৰাগছৰ অপব্যৱহাৰটো আপোনালোকে নিশ্চয় গম পায় বা এইখিনি যাতে মানে ড্ৰাগছ বোলা বস্তু আচলতে সেৱন নকৰে। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনত দৰং জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ অধীনত নাচামুক্ত ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি আমি আজি দৰং জিলাৰ ধুলা উচ্চ মাধ্যমিক বিদ্যালয়ত নাচামুক্ত ওপৰত এক সজাগতা সভা আহ্বান কৰিছিলো আৰু এই সভাখনৰ উদ্দেশ্য আগত ৰাখি আমি পুৱা ভাগত বিশেষকৈ চিপাঝাৰ, খাৰুপেটীয়া আৰু মংগলদৈ কলেজৰ ইউথ ভলেণ্টিয়াৰৰ সৈতে প্ৰায় 20 জনীয়া সদস্যক লৈ আমি এটা মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলো আৰু এই মাৰাথন প্ৰতিযোগিতা পতাৰ মুখ্য উদ্দেশ্য আছিল বিশেষভাৱে জনসাধাৰণৰ মাজত মাদক দ্ৰব্যৰ যিটো ভয়াৱহতা এই প্ৰভাৱসমূহকে জনসাধাৰণক সজাগ সচেতন কৰি যাতে আবাল বৃদ্ধ বনিতা আৰু যুৱ চামক আমি নাচামুক্তৰ পৰা আঁতৰত ৰাখি এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত প্ৰত্যেকে অংশগ্ৰহণ কৰিব পাৰে আৰু সেই উদ্দেশ্য আগত ৰাখি পৰৱৰ্তী পৰ্যায়ত প্ৰায় 11টা বজাত আমি ধুলা উচ্চ মাধ্যমিক বিদ্যালয়ত একদিনজোৰা কাৰ্যসূচীৰে এক সজাগতা সভা আহ্বান কৰা হয়।
থাকে দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট তততেন ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com